জয়ন্ত গোস্বামী ইতিমধ্যে মই ভাষ্যখিনি শুনাইছোৱে কেনেধৰণে আসলতে অবৈধ কাঠফলা মিল বিভিন্ন প্ৰান্তত যে চলি আছে সেই কথা এক প্ৰকাৰ স্পষ্ট কিন্তু শেহতীয়াকৈ কথা মানে এই যেটো আমি আগৰ সময়ছোৱাত যেটো বাতৰি সম্প্ৰচাৰিত কৰি আহিছিল কিয়া হৈছিল যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিভাগৰ যেতিয়া দায়িত্ব গ্ৰহণ কৰি এটা কাৰা নিৰ্দেশনা জাৰি কৰিছিল কিন্তু সেই নিৰ্দেশনা জাৰি কৰাৰ পাছতো ৰেঞ্জাৰ সকলে যেনে ধৰণে তথ্যখিনি মন্ত্ৰীগৰাকীক দিব লাগিছিল ডিএফও সকলে যেনে ধৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আকৌ কিন্তু আগৰ দৰে সেই অবৈধ কাঠফলা মিলৰ মালিক সকলৰ লগত তেওঁলোকৰ যেনে ধৰণৰ এটা মিতিৰালি হেয়া চলি থাকে এতিয়া আকৌ বন মন্ত্ৰীগৰাকী কঠোৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে গতিকে কেনে ধৰণে আপোনালোক আগবাঢ়িম বুলি ভাবিছে 2014 চনৰ পূৰ্বে সমগ্ৰ ভাৰতবৰ্ষতে যি ধৰণৰ ডিফৰেষ্টেশ্যন আৰু একে সময়তে অবৈধ কাঠফলা মিল আৰু বৈধ বা অবৈধ এই দুই ধৰণৰ যি কাঠফলা মিল বিলাক চলি আছিল আৰু সুপ্ৰিম কোৰ্টৰ এটা জাজমেন্ট আছিল যেটো জাজমেন্টত কাঠফলা মিল বিলাকক ৰেষ্টেইন কৰা হৈছিল যাতে মানে বন ধ্বংস নহয় তাৰ কাৰণে সুপ্ৰিম কোৰ্টে এটা পিআইএল ডিসপোজ অফ কৰি স্পেসিফিক্যালি যিবিলাক বৈধ বা অবৈধ কাঠফলা মিল বিলাক ৰেষ্টেইন কৰিবৰ কাৰণে গভৰ্ণমেণ্টক এটা ডাইৰেকশন দিছিল সাবসিকুৱেন্টলি যদি চাই তেতিয়াহলে দেখা পাব যে 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পৰৱৰ্তী সময়ত বনভূমি বনৰ যি গছ গছনি আৰু জন্তু সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে চৰকাৰখনে কাম কাজ কৰিলে বনভূমি সুৰক্ষিত কৰিবৰ কাৰণে কাজিৰঙাকে আদি কৰি বিভিন্ন বনাঞ্চল যি অবৈধ দখল হৈছিল তাক উচ্ছেদ কৰাৰ কাম কাজত লাগি গ'ল একে সময়তে জন্তুৰ সুৰক্ষা দিবৰ কাৰণে বন্যপ্ৰাণী সুৰক্ষা দিবৰ কাৰণে চৰকাৰখনে বিভিন্ন ধৰণে কাম কাজ কৰিলে আপোনালোকে যদি চাই স্পেশাল এটা ফৰেষ্ট ফৌজ যি এটো এটা স্পেশাল ফৰেষ্ট ফোর্স এটা গঠন কৰিলে আৰু আমি ইয়াৰ পূৰ্বতে কাজিৰঙাৰ কান্দুন যি আমি দেখা পাইছিলো যে প্ৰতিদিনাই গড় হত্যা হৈছিল তাক একেবাৰে শূন্যলৈকে গতি কৰিলে তাত হত্যা নোহোৱা পৰ্যায়ত এটা পৰিৱেশ সৃষ্টি হ'ল গতিকে তাৰ পিছতে আকৌ আহিলে যে গছ গছনি ধ্বংস এই কথাবতৰাবিলাকৰ কাৰণে চৰকাৰখনে গছ গছনি যাতে ৰোপণ কৰিব লাগে এটা মানসিকতাৰ সৃষ্টি কৰিবৰ কাৰণে চৰকাৰখনে চেষ্টা কৰিলে যে গছ গছনি কটাতকৈ ৰুব লাগে ফৰেষ্ট বনাঞ্চল বৃদ্ধি কৰিব লাগে তাৰ কাৰণে বিভিন্ন প্ৰজেক্ট আৰম্ভ কৰিলে তো গতিকে তাৰ উপৰিঞ্চিও আপুনি যদি চাই আমি অসমখন চাৰিওফালে আমাৰ যিবিলাক আমাৰ উচুবুৰীয়া ৰাজ্য আছে প্ৰত্যেকখন ৰাজ্যতে বনাঞ্চলেৰে ঘন বনাঞ্চলৰ ৰাজ্য অৰুণাচলৰ পৰা যদি চাই তেতিয়াহলে অৰুণাচলৰ পৃষ্ঠভূমি পাদভূমি যে ডাউনষ্ট্ৰীম অসমৰ এলেকাটো বহুকেইটা অৰুণাচলৰ কাঠক লৈ তাত অবৈধ কাঠফলা মিল চলি থকাৰ বিভিন্ন ধৰণৰ অভিযোগ আহে একে কথাটোৱে যদি চাই তেতিয়াহলে দেখা যাব নাগালেণ্ডক লৈও একে কথাটোৱে যদি চাই তেতিয়াহলে আমি এইফালে আমাৰ গাৰু পাহাৰক লৈও এই ধৰণৰ আছে অসম চৰকাৰে অসমৰ বনাঞ্চলসমূহ সুৰক্ষা প্ৰদান কৰাৰ লগতে একে সময়তে যাতে ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰো যাতে বনাঞ্চল ধ্বংস নহয় যাতে তেওঁলোকৰ তাৰ পৰা এই গছ গছনিবিলাক পাছিং কৰি আনি অসমৰ কাঠফলা মিলত যাতে কাটি পেলাই সেই বনাঞ্চল ধ্বংস কৰিব নোৱাৰে তাৰ কাৰণে নিশ্চিতভাৱে শক্তিশালী পদক্ষেপ লৈছে আৰু মন্ত্ৰীগৰাকীৰ এই যে পদক্ষেপ এই পদক্ষেপ অত্যন্ত শক্তিশালী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এই শক্তিশালী পদক্ষেপ লৈছে নিশ্চিতভাৱে যি বন বিভাগ এই বন বিভাগ বিভিন্ন সময়ত বন বিভাগ এটা অত্যন্ত যি কৰাপ্টেড ডিপাৰ্টমেণ্ট হিচাপে ইতিমধ্যে প্ৰতিপন্ন হৈছে যোৱা সময়ছোৱাত আপুনি যদি চাই তেতিয়াহ'লে দেখাব 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰথম শাসন ভাৰত আহিছিল তেতিয়াই প্ৰথম আমি দায়িত্ব লৈছিলো চৰকাৰৰ দায়িত্ব লৈছিলো তেতিয়াই আপুনি মহৎ তালুকদাৰ বুলি এজন ডিএফওক তেওঁ প্ৰথম গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰি তেওঁ জেল হাজতলৈ পৰা পঠোৱা হৈছিল তেওঁ চাকৰিৰ পৰা তেওঁ ডিসমিসেল কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ গোচৰৰ জৰিয়তে দোষী সাব্যস্ত কৰি তেওঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ ক্ষমা কৰিব কাৰাদণ্ডৰে দণ্ডিত কৰাৰ আদালতৰ দ্বাৰা ভাৰ্ডিক্ট আহিছিল গতিকে সেই ধৰণৰ এটা ডিপাৰ্টমেণ্টক সুস্থ কৰি তুলিবৰ কাৰণে তাৰ মানসিকতা সুস্থ কৰি তুলিবৰ কাৰণে তো সময় লাগিব সময় ইতিমধ্যে সমাগত আৰু মন্ত্ৰীগৰাকীৰ যি ধৰণৰ পদক্ষেপে নিশ্চিতভাৱে অসমত এই ধৰণৰ দুৰ্নীতিৰ পৰা কবলৰ পৰা অসমত আমি বন বিভাগক মুক্ত কৰিব পৰা যাব ঠিক আছে